পোনপ্ৰথমে মই আপোনালোক সাংবাদিক বন্ধুসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানলৈ অহাৰ বাবে। আমাৰ আখৰাৰ প্ৰস্তুতিৰ সদায় এটা উদ্দেশ্য আছিলে যে নৱপ্ৰজন্মক আগুৱাই লৈ যোৱা, আৰু লগতে শিৱম ডেন্স একাডেমি সৰুপেটাই আমাক সহযোগ কৰিছে। গতিকে আমি সদায় সপোন দেখিছিলোঁ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে এটা ভাল ৰাস্তাৰে ভাল পথেৰে আগুৱাই যায় সাংস্কৃতিক ক্ষেত্ৰখনত। গতিকে সেই উদ্দেশ্য আগত ৰাখিয়েই এই শিশুনাট কৰ্মশালাখন আয়োজিত কৰা হৈছে। আজি আমাৰ এই গোটেই কৰ্মশালাখন আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উৎসৰ্গিত কৰিছোঁ। আজিৰ এই বিশেষ দিনটোত তেখেতক উৎসৰ্গিত কৰি যোৱা 20 জুন তাৰিখে মোৰ যি তেখেতৰ নাট আৰু কবিতাৰে সমৃদ্ধ যি অলৰেডি থোৰতে বিষ্ণু ৰাভা থোৰতে কলাগুৰু বুলি যিখন ইতিমধ্যে ভিডিঅ' আমি প্ৰদৰ্শন কৰিছিলোঁ, মুকলি কৰিছিলোঁ, সেইখন এখন প্ৰদৰ্শন কৰা হৈছে। আৰু এই 15 দিনীয়া নাট কৰ্মশালাখন আজি উদ্বোধন কৰিছে অসমৰ অভিনয় জগতৰ সুদক্ষ অভিনেতা নাট পৰিচালক আমাৰ বৰপেটাৰ বিশ্বজিৎ ওজা ডাঙৰীয়া। তেখেতে ইতিমধ্যে শুভাৰম্ভ কৰিলে আৰু অন্যান্যসকল খুব সুন্দৰভাৱে কামখিনি কৰিছে। আৰু আমি আশা কৰিছোঁ এই 15 দিনীয়া নাট কৰ্মশালাৰ যোগেৰে আমাৰ শিশুসকলৰ যি সৃজনী শক্তি নাটকৰ ক্ষেত্ৰত আমি বিকাশ কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ শান্তনু দাস ডাঙৰীয়া আছে বৰপেটাৰ, খুব সুন্দৰভাৱে তেখেতে গাইড কৰিব, তেনেকুৱা ধৰণৰ এটা আশা মনত পুহি ৰাখিছোঁ।